Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 জেনাৰেল ম্যাথমেটিক্স যোনটো আপোনালোকৰ সাবজেক্টস আছে তাতে সিলেবাছত এক্সাম প্যাটাৰ্নত সো তাৰে সাধাৰণ গণিতৰ মোস্ট ইম্পৰ্টেন্ট টপিকস আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিম মানে most important topics আপোনালোকে কোনগিটা টপিকৰ ওপৰত বেছিকৈ ধ্যান দিলে মানে পৰীক্ষাত গৈ পেলাই আপোনালোকৰ কমন পৰিব পাৰে হেগিটা টপিকছে ইয়াতে ভিডিঅটোত মই শেয়াৰ কৰিম আৰু লগতে যিসকলে মোৰ পা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কোৰ্সটো কিনিছে তাতে যোনটো ম্যাথমেটিক্স এন্ড ৰিজনিং সেকশন আছিল তাতে মই বহুতখিনি এই টপিক গিটাৰ ওপৰত বহুতখিনি ম্যাথছ সলভ দিছো স্টেপ বাই স্টেপ এক্সপ্লেনেশন ফৰ্মুলা গুটেইখিনি আছে যে কোনবাই যদি কোৰ্সটো লৈছে তেতিয়ালে নিশ্চয় গম পাব এইখিনি টপিকে আপোনালোকৰ আহি থাকে পৰীক্ষাত আৰু মই ইয়াৰ ওপৰত ভিডিও বনাম বাৰু ডিটেইল আপোনালোকৰ সৈতে শেয়াৰ কৰিম কিন্তু এজ অফ নাও আজি অকল টপিক গিটা দিছো আৰু লগতে কথাটো হ'ল যে টপিক গিটা এটো কাৰণে ইম্পৰ্টেন্ট আপোনালোকে প্ৰিভিয়াস যদি আসাম গভৰ্ণমেন্টৰ যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ বিলাক চাই যিকোনো আসাম গভৰ্ণমেন্টৰ গ্ৰেড 3 এ হওক বা যিকোনো তেনেকুৱা এক্সাম তেতিয়ালে দেখিব যে এইগিটা টপিকৰ ওপৰত কোৱেশ্চনছ বহুত আহি থাকে আৰু আপোনালোকে হেখিনি কোৱেশ্চনছ যদি ভালকে সলভ কৰি যায় তেতিয়াহলে আপোনালোকৰ পৰীক্ষাত কমন পৰা সম্ভাৱনা বহুত বেছি থাকে কাৰণ কোৱেশ্চন মানে কি হয় কোৱেশ্চনত কিছুমান ডাটা বা ফিগাৰছ বিলাক চেঞ্জ কৰি দিয়ে নাম বিলাক চেঞ্জ কৰে ফিগাৰছ বিলাক চেঞ্জ কৰে কিন্তু কোৱেশ্চন বিলাক একে টাইপৰ আহি থাকে সো এইখিনি বস্তু পঢ়ি গলে আপোনালোকে পাৰিব আৰু বাকি মোৰ যোনটো কোৰ্স আছে তাতে যোনখিনি ম্যাথছ ৰিজনিং বুলি এটা সেকশন তাতে দিছো মই PDF আপোনালোকক তাতে আপোনালোকে দেখিব আসাম গভৰ্ণমেন্টৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ বা বহুত কোৱেশ্চন সলভ কৰা আছে যোনবিলাক এইখিনি ইনক্লুডেড হৈ আছে সবতে ৰিপিটেডলি কোৱেশ্চন একে টাইপৰ আহি থাকে জাস্ট নাম বিলাক আৰু নামবোৰ আৰু লগতে ফিগাৰছবোৰ চেঞ্জেস হৈ থাকে সো মোস্ট ইম্পৰ্টেন্ট টপিকস আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ হ'ল জেনাৰেল ম্যাথমেটিক্সৰ সো ইয়াতে ক্লাস 10 লেভেলৰ বুলি কৈছে সো এটা স্পীড টাইম ডিসটেন্স এইগিটাৰ ওপৰত আপোনালোকে কোৱেশ্চনছ পাব পাৰে স্পীড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম ঠিক আছে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম এটো ফৰ্মুলা আৰু নহলে আকৌ টাইম ইকুৱেল টু তেনেকে ফৰ্মুলাটো উল্টাই পুল্টাই আপোনালোকে কৰিব পাৰে অলৰেডি মই ইনক্লুড কৰি দিছো কোৰ্সটো আৰু এইখিনি বস্তু ইম্পৰ্টেন্ট হয় আপোনালোকে প্ৰত্যেক বাৰে আপোনালোকে স্পীড ডিসটেন্স টাইমৰ কোৱেশ্চনছ আহিয়ে থাকে পৰীক্ষা তাৰ পিছত আহি গল ৰেশিও ৰেশিওৰ ওপৰত কোৱেশ্চনছ আহে প্ৰপৰচনৰ ওপৰত কোৱেশ্চনছ আহে ৰেশিও এণ্ড প্ৰপৰচনৰ কোৱেশ্চনছ থাকে HCF LCM ৰ কোৱেশ্চনছ আহাৰ সম্ভাৱনা বহুত থাকে কাৰণ কেতিয়াবা হয়তো ধৰক ইয়াতে এনেকুৱা নহয় যে ইয়াতে যিমান বিলাক মই লাইন বাই লাইন যিমানখিনি মই গুটেখিনি দিছো যিমানখিনি মই ইম্পৰ্টেন্ট টপিকস দিছো হেখিনিৰ পা কোৱেশ্চনছ আহিবই লাগিব বুলি কথা নাই কেতিয়াবা কিছুমান টপিক বাদ পৰিব পাৰে কিন্তু এনেকুৱা নহয় যে এইখিনি বস্তু আপোনালোকে চাই না যাব গুটেখিনি চাব এইখিনি ইম্পৰ্টেন্ট হয় এইগিটা বস্তু আপোনালোকে যদি কভাৰ কৰিব পাৰে পৰীক্ষালৈকে তেতিয়ালে আপোনালোকৰ কমন পৰা চান্সেছ বহুত আহিব তাৰ পিছত আহি গল HCF LCM boat and streaমৰ ওপৰত কোৱেশ্চনছ আহে আপস্ট্ৰীম ডাউনস্ট্ৰীমৰ ফৰ্মুলাছ বিলাক আপোনালোকৰ তাতে থাকিব সো হেখিনি বস্তু পাই যাব কোৰ্সটোত প্ৰবেবিলিটি থাকিব আৰু যিসকলে নিজে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ কাৰণে প্ৰবলেম নহয় আপোনালোকে পঢ়ি যাব এইখিনি বস্তু প্ৰবাবিলিটিৰ কোৱেশ্চন আহে জিওমেট্ৰিৰ কোৱেশ্চন আহে জিওমেট্ৰিৰ মেনচুৰেশনটো আহি যায় ঠিক আছে কি বুলি কয় সাৰ্কেল স্কোয়াৰ ট্ৰায়াঙ্গল হেবোৰ বস্তু তাতে ইনক্লুডেড হৈ থাকে জিওমেট্ৰি তাতে আপোনালোকৰ ফৰ্মুলাছ বিলাক এৰিয়া অফ এ ট্ৰায়াঙ্গল তাইছত হেৰি সাৰ্কুলাৰ সাৰ্কামফাৰেন্স উলিয়াবলৈ আহিব পাৰে সো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহি থাকে স্কোয়াৰ ৰেক্টেঙ্গল হেবোৰ বস্তু থাকিব ট্ৰিগোনোমেট্ৰি আহিব পাৰিব ট্ৰিগোনোমেট্ৰি কেতিয়াবা কোৱেশ্চনছ আহে কেতিয়াবা নাহে ট্ৰিগোনোমেট্ৰি এই পৰীক্ষাৰ লগত জড়িত একদম মোস্ট ইম্পৰ্টেন্ট টপিক বুলি নকওঁ কিন্তু ট্ৰিগোনোমেট্ৰি আপোনালোকে এটলিষ্ট ফৰ্মুলা গিটা জানি গলে মানে পৰীক্ষাত গৈ পেলাই যিকোনো কোৱেশ্চনছ কৰিবৰ কাৰণে সুবিধা হয় ট্ৰিগোনোমেট্ৰি বহুতে টানে পায় তাৰ পিছত আহি গল প্ৰফিট এণ্ড লছ ৰিলেটেড কোৱেশ্চনছ আপোনালোকে পায় সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চনছ থাকে কম্পাউণ্ড ইন্টাৰেষ্ট কেতিয়াবা কমকে আহে কিন্তু সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনছ আপোনালোকে প্ৰায়ে পায় মিক্সাৰ এণ্ড এলিগেশ্যনৰ কোৱেশ্চনছ আহে মিক্সাৰ মানে হেৰি মিল্ক আৰু ৱাটাৰৰ মিক্সাৰ গাখীৰ আৰু পানীৰ মিক্সাৰ বা গাখীৰ আৰু তেলৰ মিক্সাৰ তো তেনেকুৱা ধৰণৰ মিক্সাৰৰ কোৱেশ্চনছ আহে মিক্সাৰ এণ্ড এলিগেশ্যন পাইপছ এণ্ড ক্ৰিষ্টেন্সৰ কোৱেশ্চনো আহে পাইপছ আৰু ক্ৰিষ্টেন্স টপিকটো ইম্পৰ্টেন্ট হয় পাৰমুটেশন কম্বিনেশনটো ইম্পৰ্টেন্ট হয় পাৰমুটেশন কম্বিনেশনো আহি থাকে এনেকুৱা ধৰণৰ গ্ৰেড 3 এক্সামছ বিলাকত এজ প্ৰবলেম ৰিলেটেড টু এজ বয়সৰ লগত ৰিলেটেড প্ৰবলেমছ বিলাক আহে ফাদাৰ্ছ এজ ইজ ইমান সন্স এজ ইজ ইমান আফটাৰ 4 ইয়াৰ্ছ কিমান হ'ব তেওঁলোকৰ প্ৰেজেন্ট এজ তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে দেখিছে পাৰ্চেন্টেজ ৰিলেটেড কোৱেশ্চনছ দেখিছে কিমান পাৰ্চেন্ট ষ্টুডেণ্টে এটো সাবজেক্টত ইমানটো স্কোৰ কৰিছে তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে দেখিছে কমন কোৱেশ্চনছ হয় এভাৰেজৰ কোৱেশ্চন আহে পাৰ্চেন্টেজ আৰু এভাৰেজ অলমোষ্ট একে টাইপৰ পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন আহে A B and C are 3 পাৰ্টনাৰ্ছ ঠিক আছে ইমানটো ৰেশিওত ভাগ হৈছে সো B ৰ শেয়াৰ কিমান হ'ব C ৰ শেয়াৰ কিমান হ'ব A ৰ শেয়াৰ কিমান হ'ব সো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে সো এইগিটা মোস্ট ইম্পৰ্টেন্ট টপিক হয় আৰু এবাৰ কৰিছো পাৰ্টনাৰশ্বিপ এভাৰেজ পাৰ্চেন্টেজ
এজ প্ৰব্লেমছ, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন, পাইপছ এণ্ড ক্ৰিষ্টেন্স, মিক্সাৰ এণ্ড এলিগেশ্যন, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ, ট্ৰিগন'মেট্ৰি, জিঅ'মেট্ৰি, প্ৰবাবিলিটি, বট এণ্ড ষ্ট্ৰীম, HCF এণ্ড LCM, ৰেচিঅ' প্ৰপৰ্চন, স্পীড টাইম ডিষ্টেঞ্চ। চ' এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহবিলাক পৰে জেনেৰেল মেথমেটিক্সৰ। নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যোনখিনি ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত যোনখিনি থাকিব ৰিজনিঙৰ ওপৰত। চ' সেইখিনি টপিক্স কি আহিব পাৰে সেইখিনিও শ্বেয়াৰ কৰিম। আজি বৰ্তমান জেনেৰেল মেথমেটিক্সৰ টপিক্সবোৰ শ্বেয়াৰ কৰিলোঁ। মোৰ কোৰ্চটোতো এইখিনি বস্তু ইনক্লুডেড আছে। আপোনালোকে কোৰ্চটো ল'লে মানে গম পাব তাতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা আছে। আৰু যিসকলে চেল্ফ ষ্টাডি কৰি আছে তেওঁলোকে নিজৰ ফালৰ পৰা পঢ়ক, কিতাপ পত্ৰ গোটাই পেলাই ক্লাছ 10ৰ কিতাপ দৰকাৰ পৰে ইয়াতে মেথমেটিক্সৰ। আৰু লগতে আৰু যিসকলে কিবা কোচিং কৰিছে বা কাৰোবাক ফ'ল' কৰি আছে তেওঁলোকেও নিজৰ ফালৰ পৰা প্ৰিপেৰেশ্যন কৰক। এনেকুৱা নহয় যে মই অকল মোৰ কোৰ্চটোৰ কথাই ক'ম, মই জাষ্ট এনেই কৈছোঁ। আপোনালোকে যদি মোৰ পৰা লৈছে, বহুতে লৈছে কোৰ্চটো, ত' তেওঁলোকে গম পাইছে। আৰু যিসকলে লোৱা নাই, কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে। মই আপোনালোকক কোৰ্চটোৰ কথা ইয়াতে ক'ম বাৰু। বাকী আহি গ'ল এতিয়া কোৰ্চখিনিৰ কথা। আৰু কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, ঠিক আছে। কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে। চ' আপোনালোকে এবাৰ লোৱাৰ পিছত নললেও হয়। কিছুমান মেটেৰিয়েলছ ডিডাক্ট কৰি পেলাই যোনখিনি দৰকাৰ পৰে সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যায়। চ' এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL, AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, মেথমেটিক্স ডেছক্ৰিপটিভ আৰু একাউণ্টেঞ্চি কোৰৰ গোটেইখিনি বস্তু এভেইলেবল আছে। ₹400 আছে গোটেই কোৰ্চটো। গোটেইখিনি কোৰ্চ PDF ফৰ্মেটত আছে মোৰ ইয়াতে। আৰু লগতে প্লে'লিষ্টবিলাকত মই ক্লাছ হিচাপে কোৰ্চ কৰাম আপোনালোকক, লাহে লাহে কৰাই আছোঁ। ADREৰ আপোনালোকে ADRE 2.0 যোনটো প্লে'লিষ্টৰ লিংক দিয়া আছে এই ভিডিঅ' ডেছক্ৰিপশ্যনত, তাতে গ'লে ADRE ৰিলেটেড বহুত ভিডিঅ'ছ পাই যাব। তাতো মই ADRE বহুতখিনি কুৱেশ্যনছ কভাৰ কৰিছোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া ADRE প্লে'লিষ্টত গ'লে ভিডিঅ'খিনি পাই যাব। তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। তাৰপিছত আহি গ'ল APSC CCৰ প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, CDPOৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত। ঠিক আছে, ইয়াতে CDPOৰ যোনটো কোৰ্চ আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজৰ ওপৰত 300ত। তাতে আপোনালোকৰ যদি কাৰোবাৰ অপশ্যনেল ছাবজেক্ট কি আছে সেইটো জনাই দিব। এতিয়া ইয়াত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ₹300, কিন্তু কোনোবাই যদি অপশ্যনেল ল'ব বিচাৰে তাৰ কাৰণে পইচা নালাগে, কাৰণ অপশ্যনেল কোৰ্চটো মোৰ ওচৰত এক্সক্লুচিভলি আপোনালোকে PDF-ত নাপাব। অপশ্যনেলৰ মই MCQৰ লিংক প্ৰভাইড কৰিব পাৰোঁ বেলেগ এক্সটাৰ্নেল ৱেবছাইটৰ পৰা। যেতিয়া কোৰ্চটো কিনিব তেতিয়া মই লিংকটো প্ৰভাইড কৰিম, আপোনালোকে লিংকত গৈ পেলাই অপশ্যনেল ছাবজেক্টটো চাব পাৰিব। খালি চব অপশ্যনেল ছাবজেক্ট এভেইলেবল নাই, 2-3টা ছাবজেক্ট 3-4টা ছাবজেক্টছ এভেইলেবল আছে। আপোনালোকে মোক এবাৰ জনাই দিব। আৰু ইয়াতে প্ৰথমতে মই যোনটো কৈছিলোঁ একাউণ্টেঞ্চি কোৰ বুলি, একাউণ্টেঞ্চি কোৰটো মোৰ ওচৰত ডাইৰেক্ট PDF নাই, কিন্তু মই এক্সটাৰ্নেল লিংক আপোনালোকক শ্বেয়াৰ কৰিম। তাতে আপোনালোকে 3000টা একাউণ্টেঞ্চিৰ MCQs পাই যাব, সেইখিনি কভাৰ কৰিব পাৰিব। লগতে মেথমেটিক্স ষ্টেটিষ্টিক্স এতিয়ালৈকে পোৱা নাই। বাকী কোৰ্চটো এনেই জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ 400। একাউণ্টেঞ্চিটোৰ মই ইয়াতে পইচা লোৱা নাই, কাৰণ সেইটো এক্সটাৰ্নেল লিংক হয়। আপোনালোকক জাষ্ট লিংকটো শ্বেয়াৰ কৰিম, আপোনালোকে তাতে গৈ পঢ়িব পাৰিব। 3000 মান MCQs কভাৰ হৈছে। তাৰপিছত আহি গ'ল ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350। ইয়াতে ছ'চিয়েল ষ্টাডিজ, তাৰপিছত জেনেৰেল নলেজ, মেথমেটিক্স, তাৰপিছত ৰিজনিং এণ্ড এপ্টিটিউড, জেনেৰেল ইংলিছ কম্প্ৰিহেনশ্যন, ঠিক আছে, লেংগুৱেজ কম্প্ৰিহেনশ্যন, সেইবোৰ বস্তু গোটেইখিনি কভাৰ হৈছে। ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। গোটেইখিনি কোৰ্চ PDF-ত আছে। আৰু য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন। য'ত আপোনালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে তাত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আছে। মেথছ ৰিজনিং এপ্টিটিউডসমূহত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাও থাকিব। আৰু কাৰেণ্ট এফেয়াৰ্ছ বৰ্তমান আপোনালোকৰ জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ হৈছে। জুলাই মাহটো এতিয়ালৈকে কমপ্লিট হোৱা নাই। জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। আৰু এবাৰ মোৰ পৰা কোৰ্চ ল'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো লাইফ টাইম পাই থাকিব। তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে, জাষ্ট মোক হোৱাটছএপত বিগিনিঙতে এটা মেছেজ দিলেই হ'ল। আৰু কোনোবাই যদি কোৰ্চখিনি ল'ব বিচাৰে তেতিয়াহ'লে কোনটো কোৰ্চ ল'ব বিচাৰে সেইটো জনাব এই হোৱাটছএপ নাম্বাৰটোত 9706557851। এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। লগতে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো আপোনালোকে PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব। আৰু অনুগ্ৰহ কৰি এই নাম্বাৰটোক কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ নাম্বাৰৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ' বনালোঁ। ADRE 2.0 যোনটো প্লে'লিষ্ট আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক শ্বেয়াৰ কৰিছোঁ, তাতে গৈ পেলাই আপোনালোকে ADRE ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। ষ্টাডি মেটেৰিয়েলছো তাতে আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ।
আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই কৰ্চসমূহৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে কৰ্চখিনিৰ কথা আৰু এবাৰ গম পাব তাতে হোৱাটছএপ নাম্বাৰটো দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট লিংকসমূহৰ কাৰণে ইনফৰ্মেশ্যনৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম